কমলপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ দুৰ্নীতি। 20,000 কমসে কম লাগে। মণ্ডলটোৰ নাম আছে সুব্ৰত পাল। কামৰূপ জিলাৰ কমলপুৰ ৰাজচক্ৰত মণ্ডল আৰু দালালৰ চলিছে অটপালি। যদি চিচি কেমেৰাত চোৱা যায় মই ডেটটো কাৰেক্ট ক'ব পাৰিম, সেইটো টাইমত চালে আপুনি চিচি কেমেৰাত পোৱা যাব। অনলাইন দিব বিচাৰিলোঁ, অনলাইন নল'লে। অনলাইন আছিল মোৰ তাত, অনলাইন নল'লে। উৎকোচ নাপালে ফাইল নলৰে কাৰ্যালয়টোত। মই তাৰপিছত তেওঁৰ ওচৰত যাই আছোঁ, ঘূৰাই আছে। ৰাজচক্ৰটোত মণ্ডল দালালৰ অটপালিৰ চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে চক্ৰটোৰ এজন জ্যেষ্ঠ লাট মণ্ডল সুব্ৰত পালৰ দুৰ্নীতিৰ খবৰ। বাৰেগাঁৱৰ মনোৱাৰ হুছেইন নামৰ এজন লোকৰ পৰা হেনো বাটোৱাৰাৰ নামত মণ্ডল সুব্ৰত পালে উৎকোচ বিচাৰিছিল 20,000কৈ টকা। আমাৰ 2-3জন আছে, 20,000 কমসে কম লাগে। মণ্ডলটোৰ নাম আছে সুব্ৰত পাল। তেখেতে কৈছে 20,000 টকা লাগিব বুলি। মই ছাৰ মোৰ হাততো এতিয়া বৰ্তমান নাই ইমান। কৈছে কি আছে? মই 6,000 টকা দিলোঁ। অনলাইন দিব বিচাৰিলোঁ, অনলাইন নল'লে। অনলাইন আছিল মোৰ তাত, অনলাইন নল'লে। অভিযোগ অনুসৰি নগদ 20,000 টকা নথকাত 6,000 টকা দিয়ে ভুক্তভোগীয়ে। ইয়াৰ পিছতো মাটিৰ পট্টা ফালি নিদি সেই মাটিখনিৰ বেলেগৰ বুলিহে কয় সুব্ৰত পালে। ইয়াৰ লগতে চক্ৰ বিষয়াৰ সন্মুখতে বেয়া ব্যৱহাৰ কৰা বুলিও সংবাদ মাধ্যমৰ আগত অভিযোগ আনে ভুক্তভোগীয়ে। এটা 29 জুলাই 2025 এটা মাটি কিনে গৈছিল বাৰেগাঁৱত। তাৰপিছত মাটিটো মোৰ তাতে মণ্ডলে ভেৰিফাই কৰি পেলাই মাটিটো মোক চমজাই পেলাই মাটিখিনি মোক ৰেজিষ্ট্ৰেশ্যন কৰা যায়। কৰাৰ পিছত মই পটাখন ফালিবৰ কাৰণে নেক্সট কেইমাহৰ পিছত পটা ফালাৰ কাৰণে মণ্ডলৰ ওচৰত আহিলোঁ। মণ্ডলে ক'লে পটা ফালিবৰ কাৰণে অনলাইন কৰিব লাগিব। মই এইটো অনলাইনো কৰিলোঁ। অনলাইন কৰাৰ পিছত তেওঁৰ ওচৰত গ'লোঁ, অনলাইন কৰিলোঁ, মোক পটাখন ফালি দিয়া। তেওঁ কৈছে পইচা লাগিব। আমাৰ 2-3জন আছে, 20,000 কমসে কম লাগে। মণ্ডলটোৰ নাম আছে সুব্ৰত পাল। তেখেতে কৈছে 20,000 টকা লাগিব বুলি। মই ছাৰ মোৰ হাততো এতিয়া বৰ্তমান নাই ইমান। কৈছে কি আছে? মই 6,000 টকা দিলোঁ। অনলাইন দিব বিচাৰিলোঁ, অনলাইন নল'লে। অনলাইন আছিল মোৰ তাত, অনলাইন নল'লে। SD ছাৰৰ মেইন গেটত লৈছে পইচাটো। যদি চিচি কেমেৰাত চোৱা যায় মই ডেটটো কাৰেক্ট ক'ব পাৰিম, সেইটো টাইমত চালে আপুনি চিচি কেমেৰাত পোৱা যাব। তাতে 6,000 টকা তেখেতক দিছোঁ। মই তাৰপিছত তেওঁৰ ওচৰত যাই আছোঁ, ঘূৰাই আছে। আজি পৰহি মোৰ মাটিখিনিত ওচৰলৈ মোক মাতে। মই যাওঁ ল'লে মোক মাটিটো কয়, এইটো মাটি মই দেখাই দিলোঁ, এইটো মোৰ মাটি, এইখিনি পটা ফালিব লাগে। কৈছে এইটো সঞ্জয় মেধিৰ নামত মাটিটো আছে নহয়। মই কোন সঞ্জয় মেধি? মই তেওঁক মাটিৰ কাগজ দেখালোঁ। সঞ্জয় মেধি না চাইডত পটাদাৰ তেওঁৰ সেই মাটিটোৰ পটাদাৰেই নহয়। কাষতো তেওঁৰ মাটি নাই। মই জনামতে তাতে সি দালালি কৰি ঘূৰি ফুৰে। তো তেওঁৱে সেই মাটিটো সঞ্জয়ৰ নামত কয়। যেতিয়া মই মোৰ নথিপত্ৰ দেখালোঁ, তেওঁ কয় অফিচলৈ আহিব। আজি অফিচত যাওঁতে SD ছাৰৰ আগত যাওঁতে কিবা কাৰণে উল্টা পুল্টা কথা কয় তোমাৰ মাটি নহয়, তুমি মাটি তাতে থাকাই নাই, এইটো মাটি বেলেগৰ, এইবিলাক কয়। এতিয়া মই ন্যায় বিচাৰি আপোনালোকৰ ওচৰত আহিছোঁ আৰু